Praise the Lord. गिबियावनो बासायगिरिफोरबो जेसुखौ हामबायदों आरो नोंथांमोन बयखौबो हामबायनाय थादों आरो आंनि गोसो गोरबोनिफ्राय साबायखर बावहरनाय थादों। नैबे मोनसे गुसुं भिडिअ लोगोफोर, नैबे व्यक्तिया ओरैबायदि बेमाराव गोलैनानै दङमोन, सानाय सुनाय ख्रेब जानानै दङमोन, सिखारनो हायामोन, जानो लोंनो हायामोन। नाथाय इसोरनि अननाया गेदेरथारखाय बिथांनि न'खराव इसोरनि दिनै मावथि हान्जाफ्रा सफैयो आरो बिथांनि लागै जेब्ला आर'ज खालामो, आर'ज खालामनायनि उनाव बिथाङा इसोरनि गेदेर अननायखौ मोननो हायो, इसोरजों सोखा जायो आरो सोखा जानायनि उनाव बिथांखौ दिनै थाबायनो होयो आरो बिथाङा थाबायो आरो बिदिनो इसोरनि मावनायखौ नुनानै बिनि जे न'खरनि व्यक्ति, बे व्यक्तिया अर्थात फिसाजोआ इसोरखौ साबायखर बावो आरो आर'ज हान्जाफोरखौबो साबायखर बावो, आर'ज खालामग्राफोरखौ, आरो बियो गेदेर इसोरनि मुङै साखि होयो। अब्ला बिनि साखि होनायखौ जों खोनासंनि। बिथांमोना बर' नङा, अब्लाबो मोजाङै एसामिसजों बुंदों, जों खोनासंनि। प्रेज दि लर्ड। প্ৰথম মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ। মোৰ মাতো প্ৰথমত মানে পুৰা বিচনাত পৰি গৈছে। আমি যেতিয়া ডক্টৰৰ তাতে লৈ গৈছে, তেতিয়া মানে ডক্টৰে কৈছে আমাক যে ইয়াত নহ'ব, এইটো কেঞ্চাৰ হৈছে, গুৱাহাটীত লৈ যাবি বুলি কৈছে, ব্লিডিং হোৱাৰ সময়। তাৰপিছতে আমি এতিয়া টকা পইচা নাই, গুৱাহাটীত লৈ যাবৰ কাৰণে আমি পাৰা নাই, আকৌ মানে ৰিটাৰ্ণ আহিছে। তাৰপিছতে আকৌ নেক্সট বাৰ আমি আৰু বিলিচিপাৰা লৈ গৈছে নাৰ্ছিং ৰুমত। সেইটো ডক্টৰে আমাক জনাইছে, দুটা মানে মেডিকেলত নাম দিছেহি, ৰেফাৰ কৰিছে যে তোমাৰ মাতো ইয়াত নহ'ব, ট্ৰিটমেণ্ট নহ'ব, এইটো মানে কেঞ্চাৰ হৈছে। তাৰপিছতে সোনকালে লৈ যাবি আৰু কি, সোনকালে লৈ নগ'লে বিপদ হ'ব, এই কথা কৈছে। তাৰপিছতে মই তাৰ পৰা ৰিটাৰ্ণ কৰি আনিছে। আনাৰ পিছতে মই দাদাকে ফোন মাৰিছে দেৱীক। তাৰপিছতে তাক ফোন মাৰোঁতে দাদা নাম্বাৰটো বিচাৰিছে, মোক দিয়া নাই। তাৰপিছতে এনেকুৱা বিচাৰোঁতে মোৰ 2 সপ্তাহ হ'ব, 3 দিন কম। তাৰপিছতে মই শিলজানৰ পৰা এই ছেক্ৰেটেৰীৰ পৰা দাদাৰ নাম্বাৰটো লৈছে। তাৰপিছত সিদিনাৰ পৰাই মই দাদাক ফোন মাৰিছে। ফোন মাৰাৰ পিছত দাদাক ক'লোঁ মোৰ মাতো এনেকৈ হৈ আছে দাদা, ডক্টৰবিলাকে মানে এনেকুৱা কথা কৈছে যে এইটো ইয়াত নহ'ব, গুৱাহাটীত লৈ যাবি, ৰেফাৰ কৰিছে। মই দাদাক জনালোঁ। তাৰপিছত দাদাটো কৈছে তোমাৰ মাৰ ফটোক দিবি। পিছত মই মাৰ ফটোকটো দাদাক পঠাই দিলোঁ। তাৰপিছত দাদাটো প্ৰাৰ্থনা কৰোঁতে মোৰ মাটোৰ মানে ব্লিডিংটো কমি গৈছে। তাৰপিছত দাদাটা কৈছে এইটো মানে আমি যাই পেলাই প্ৰাৰ্থনা কৰি পাব লাগিব। তাৰপিছতে ঈশ্বৰৰ ইচ্ছা, দাদাটো আহি কিনি আমাৰ ইয়ালৈকে আহিছে, আহি কিনে মোৰ মাটো প্ৰাৰ্থনা কৰিছে। তাৰপিছত তেতিয়াৰ পৰা বন্ধ হৈছে। আকৌ এইটো গ'ল, মোৰ মামাটো মৰাৰ পিছত তাতে গৈছে মাটো। যোৱাৰ পিছতে আকৌ তাৰ পৰা আহি কিনে ৰাতিতে মানে বিচনাত পৰি গৈছে। তাৰপিছতে বেছি হ'ল, উঠিব নোৱাৰা, একদম মানে ভাত তাত নাখায়, পানীও নাখায়, একো নাখায়, খালি মানে টোপনি মাৰি থাকে, মানে বিষ পুৰা মানে মুখ চুখ ফুলি গৈছে আৰু কি। তাৰপিছতে কি কৰিম এতিয়া? তাৰপিছতে মই চিন্তা কৰি দাদাটো কৈ থাকে এইটো লৈ আনিব লাগিছিল চেণ্টাৰত, এতিয়া মই কেনেকৈ লৈ যাম? তাৰপিছত গাড়ী ৰিজাৰ্ভ কৰিলেতো টকা লাগিব না, তো মোৰ হাতত টকা নাছিলে। সেইকাৰণে মানে ঈশ্বৰৰ ইচ্ছা আৰু কি। পিছত মই এনেকুৱা কৰোঁতে দাদাক মাতিছে, মই দাদা মোৰ ঘৰত আহিব লাগিব, মোৰ মাটো বেছি হৈছে, টেং ভৰিবিলাক ফুলিছে আৰু মুখটো ফুলিছে, মোৰ ঘৰত আপুনি আহিবি অহাকালি। মই দাদাক জনাইছে। পিছত এতিয়া মোৰ মাটো আপোনাৰ ঈশ্বৰৰ মানুহ না, ঈশ্বৰে ভাল কৰিছে। এতিয়া মোৰ মাটো ভাল হৈছে, খোজকাঢ়িবও পাইছে আৰু মুখ চুখ ফুলিছে, এইটো কমি দিছে, এইটো ঈশ্বৰৰ ইচ্ছা। ধন্যবাদ। এখন ভাল হৈছে না, এখন পৰা ভাল হৈছে, এখন ভাল হৈ পেলাই ঈশ্বৰৰ লগত বিশ্বাস কৰিবি